সকলোকে নমস্কাৰ জনাইছো মই যোৰহাট ভোগামুখৰ ৰূপান্তৰ আজি মনটো বিৰাট ভাল লাগিছে মোৰ মাহী আইতা নামটো আপোনাৰ কি ক'লে হৰুমাই শইকীয়া আহি মোৰ ঘৰত আহি বৰ বিশেষ দূৰত নহয় বাৰু প্ৰায় 2 কিলোমিটাৰ হ'ব মোৰ ঘৰৰ পৰা এই মাহী আইতা খুজকাহি মোৰ ওচৰ ওলালেহি এতিয়াও মাহী আইতাই অকণো কেৰেপ নকৰে খোজকাঢ়িবলৈ খনামুখৰ পৰা যদি এওঁক দি থকা হয় জলৈলৈকে প্ৰায় 5 মান দিলেও গৈয়ে থাকিব এতিয়া বৰ্তমান মাহী আইতা আহি মোৰ ঘৰ পালেহি 85 বছৰৰ উৰ্ধৰ এইগৰাকী আইতা আচলতে আইতা আজিকালি দেখা যায় মানুহবিলাক মানে ধৰক বৰ বিশেষচোন দিন নাপায় ইমান সহজতে ঢুকাই যায় কিন্তু আপুনি সকলো ক্ষেত্ৰতে দেখিছোঁ ইমান যেনি তেনি খোজকাঢ়ি গোটেইখন ঘূৰি ফুৰে অকণ মানে কেৰেপ নকৰে আৰু স্বাস্থ্যও ইমান ধুনীয়া হৈ আছে ইমান ফৰফৰীয়া হৈ আছে আচলতে এইটো আপুনি কিহৰ কাৰণে বুলি মানে ভাবে ধৰক আপোনালোক ইমান সুন্দৰকৈ আছে মেলিছে খোজকাঢ়িছে আচলতে কাহিনীটো কি নহয় মানে ধৰক আপুনি যে ধৰক ইমান সুস্বাস্থ্য অধিকাৰী হৈ আছে কিন্তু আমাৰ এই মানুহখিনি যে অকণো মানে সুস্বাস্থ্য অধিকাৰী হৈ থকা নাই বেমাৰত পৰেই পটককৈ আচলতে এইটো কিহৰ কাৰণে হৈছে আগৰ দিনত ভীমকল খাইছিলোঁ আজিকালি আকৌ ভীমকল নাখায় ন হয় 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 আগৰ দিনত মানে আইতাই ভীমকল খাইছিলে আৰু কি খাইছিলে এনেই ধৰক কেনেকুৱা ধৰণৰ খাইছিলে এইবিলাক ভীমকল আৰু চালি খায় গাখীৰ দিওঁ চেনি দিওঁ আৰু সেউজীয়া শাক পাচলি এইবিলাক ঢেকীয়া চেকীয়া এইবিলাক বুটলি খাইছিলে নে বজাৰৰ পৰা কিনি খাইছিলে সেইবোৰ বুটলিহে খাইছিলোঁ আমি কিনি নাখাওঁ গম পাইছোঁ আৰু আইতা এই আপুনি মোকতো কৈছিলে এদিন যে মই ভূমিকম্প দেখিছিলোঁ ভূমিকম্পৰ সম্পূৰ্ণ কথাবিলাক মই ক'ব পাৰিম আচলতে ভূমিকম্প কেতিয়া হৈছিলে কি কথা কি বতৰা এই মানে 50 চনৰ ভূমিকম্পটো আপুনি দেখিছিলে ন কেনেকৈ হৈছিলে কি কথা অকণমান কওক তেতিয়া মই জীয়ৰী আছিলোঁ 3 মাহ ভূমিকম্প আহি আছিলে তেতিয়াহে গম পাওঁ 3 মাহ একেলগে আহি আছিলে নে আহি আছিলে মানে এদিনে নে কেনেকৈ এদিনেই নহয় গৈয়ে থাকে ঘণ্টা মাৰি থাকে নেকি ঘণ্টাই মাৰি থাকে এতিয়াচোন আমি 5 মিনিট আহিলে গোটেইখন চিঞৰ-বাখৰ হৈ যায় একো আমি মানে ভয় লাগি যায় যে কি হ'ব কি নহয় তেতিয়া মানে ইমানখিনি যেতিয়া 3 মাহ ধৰি ভূমিকম্প এটা সৃষ্টি হৈ আছিলে তেতিয়া মানে কি হ'ল আইতা আপোনালোকৰ ভয় লগা নাছিল নেকি আছিলে ভয় খুব আছিলে ভয় কিবা কিবি ধ্বংস হৈছিলে নেকি ঘৰ দুৱাৰ এইবিলাকতো ভূমিকম্পত খহি পৰে মানে আপোনাৰ ক্ষেত্ৰত আপুনি কি দেখা পাইছিলে একো দেখা পোৱা নাই খালি লৰাইহে থাকে লৰাই থাকে অপকাৰ একো নহয় অপকাৰ নকৰে আচৰিত কথা মানে কি হ'ল য'ত 5 মিনিট ভূমিকম্প হ'লে ডবল ঘৰ অট্টালিকা এইবিলাক ভাঙি নিয়ে কিন্তু তেতিয়া 3 মাহ ধৰি আইতাই কৈছিলে যে ভূমিকম্প হৈ থাকে ঘৰ দুৱাৰ এইবিলাক লৰি থাকে কিন্তু একো নহয় তেতিয়া কাৰোবাৰো একো ক্ষতি হোৱা নাছিলে এঘৰ দুঘৰ হয় হেৰি হয় ক্ষতি হয় হয় বেছি নহয় আৰু এই বানপানীটো আমাৰ ইয়াতো হৈছিলে বোলে ডাঙৰকৈ তেতিয়া আমাৰ এই ললিত খুৰা থকা দিনতে নেকি সম্ভৱ এই বানপানীৰ বিষয়ে কিবা জানে নেকি বানপানী হৈছিলে তেতিয়া আমাক তিয়কলে গাড়ী লৈ থৈছিলে তিয়কত কেলৈ গৈছিলে মানে ইয়াত পানী হৈছিলে কাৰণে তিয়কত গৈছিলে তিয়কত গৈ ক'ত আপোনালোকক ৰখোৱা হৈছিলে তেতিয়া স্কুল এটাত হৈছিলে তিয়কৰ স্কুল এটা তাতে আছিলোঁ আমি গম পাইছোঁ হয় একো নাই আইতা মাকলৈ আহিলে সেইকাৰণে মৰমতে মানে এটা অকণমানি ভিডিঅ' কৰিলোঁ 2-এটা কথা গমো পালোঁ এতিয়া ধৰক আমি আইতাক এটা কথা সুধোঁ যদি আমি আমাৰ মানে দীৰ্ঘ জীৱন আমি পাবলৈ সক্ষম হওঁ মানে যদি আমি জীৱনটো আমি দীঘলীয়া কৰিব খোজোঁ তেতিয়া আপুনি কোৱা মতে এইবিলাক ঢেকীয়া ভীমকল এইবিলাক খাই থাকিলে আমি নিশ্চয় মানে কি হ'ল আমাৰ এটা দীৰ্ঘ আয়ুস পাম নহয় জানো এটা হয় শেষত আপুনি কি ক'ব আমাৰ ৰাইজক ভীমকল খাই আমি ডাঙৰ হোৱা ঢেকীয়া শাক বন শাক সেইবোৰে বিচাৰি খাওঁ সেইবোৰ কিনি নাখাওঁ বিচাৰিহে খাওঁ গম পাইছোঁ শেষত আমি ভিডিঅ'টি ইমানতে সামৰিলোঁ অকণমান আইতা আহিলে কাৰণে ভিডিঅ'টি কৰিলোঁ 2-এটা কথা গমো পালোঁ নহয় জানো
শেষত আমি সকলোকে ধন্যবাদ জনাইছোঁ আইতা সকলোকে আমি ধন্যবাদ জনালোঁ ধন্যবাদ জনাইছোঁ হয় 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 ধন্যবাদ